আমার নাম নগাঁৱত পানীৰ টেংকিত জুই লাগিছে আৰু পানীবোৰ পুৰি ছাই হৈ গৈছে। ইয়াৰ কাৰণে আমি জানিব পাৰিছোঁ যে পানীৰ টেংকিত জুই লগাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া আহি আছে। এয়া আমাৰ ফক্স নিউজত মন্ত্ৰী ডাঙৰীয়া আহি পাইছে, আলী আহমেদ খান বাহাদুৰ থাপ্পা সিং। ছাৰ, আপোনাৰ আহত কিয় দেৰি হ'ল? মোৰ আহত দেৰি হ'ল মানে এইখন দিল্লীত ডাঙৰ মিটিং কৰিছিলোঁ, তাত মই ঘটনাটো শুনিছিলোঁ। ঘটনাটো শুনিয়ে মই কলকাতা অহাৰ কাৰণে হেলিকপ্টাৰৰ পৰা নামি মই ৰুলাৰত তাড়াতাড়ি আহিছোঁ। আহি পেলাই মোৰ এনেকুৱা অৱস্থা হৈছে, মই চিন্তাত ওলা দিনটো ভাত খাব পৰা নাই, মাত্ৰ 1.5 কিলো আটা ৰুটি মুখত দিছোঁ। আৰু ৰাতিপুৱাও মোৰ সেই একে অৱস্থা, মাত্ৰ 2.5 কিলো চাউলৰ খিচাৰি মই চাখি চাইছোঁ। ছাৰ, মই ৰাইজৰ মাজত শুনাব বিচাৰিছোঁ যে পানীৰ টেংকিত জুই লগা ঘটনাটো নিশ্চয় দেখিছে। এই ঘটনাটোৰ ওপৰত কি ক'ব আপুনি? এইটো কোনোবাই দুষ্কৃতিয়ে জুই লগাই দিছে, এইটোৰ বাবে মই নিন্দনীয়। গতিকে এই কামটো কৰিম, কাৰণ আমাৰ চৰকাৰৰ বল আছে। আমাৰ চৰকাৰে আজিলৈকে কতো পুঁজিনে চৰাইছে আৰু কতো বেমাৰী মানুহৰ কাপোৰ চিছে, আৰু এই সৰু সাধাৰণ কাম এটা আমি কৰিব নোৱাৰিমনে? এইটোতো আমি গৃহীত ব্যৱস্থা ল'ম। ছাৰ, এই পানীৰ টেংকিত জুই লগাত বহুতো মানুহ আঘাত আৰু নিহত হৈছে, তেওঁলোকৰ বাবে কি কৰিব? তেওঁলোকৰ বাবে যিসকল আহত হৈছে তেওঁলোকক চোখান আৰু কবৰস্থানলৈ নিয়া হ'ব, আৰু যিসকল নিহত হৈছে তেখেতসকলৰ চিকিৎসা ইতিমধ্যে ভালদৰে চলি থকা বুলি আমাৰ সংবাদদাতাই কৈছে। আৰু তেখেতৰ যিসকল নিহত হৈছে তেখেতসকলৰ চিকিৎসা একদম পুৰাপুৰি ভালদৰে চলি থকা বুলি মই এইমাত্ৰ জানিবলৈ পাইছোঁ, আৰু ভালদৰে চিকিৎসা চলি থাকিব তেওঁলোকৰ। ছাৰ, যদি এনেকৈ পানীত 12 মাহত 13 মাহে জুই লাগি থাকে, তেন্তে কানা খৰা লেংৰা ভেংৰাই কি খাই নমৰাকৈ থাকিব? সেইটোতো সহজ কথা। খানা খোৱা লেংৰা ভেংৰা এইবিলাক আজিকালি পেট্ৰল, ডিজেল, মবিল, কেৰাচিন কিমান বস্তু আছে, সেইবিলাক খাই তেখেতসকলে জীয়াই থাকিব। আৰু আমাৰ চৰকাৰে এটা পদক্ষেপ লৈছোঁ, খানা খোৱাৰ নামত যিসকল কানা আছে সেইবিলাকৰ আৰু এটা চকু আমি উলিয়াই দিয়া হ'ব, কাৰণ অন্ধ হ'লে সেইবিলাকে আজাদিত খাব, সেইবিলাকে যাব নালাগে, বহি বহি খানা খাই থাকিব পাৰিব। আৰু যিসকলৰ এখন ভৰি খৰা আমি সেইখনো খৰা কৰি দিম, কাৰণ তেখেতসকলৰ এখন দি যাওঁত বিৰাট কষ্ট হয়, মই নিজে দেখিছোঁ। গতিকে আমাৰ চৰকাৰেও সেইখনো খৰা কৰি দিব, দি সিহঁতে আৰামছে বহি বহি খাই থাকিব পাৰিব। সেইটো আমি ব্যৱস্থা কৰিম। ছাৰ, আপুনি যে আহিছে, এই ৰাস্তাটো কেনে দেখিছে? এই ৰাস্তাটো এবাৰ কোনোমতে শিলবালা পেলাইছিল, কিন্তু ৰাস্তাটো এতিয়ালৈকে হোৱা নাই। এই ৰাস্তাটোত মই নিজে জানো, মই চেংচন কৰিছোঁ মাত্ৰ 3 লাখ, এইটো 3 লাখ টকা আছে, তাৰে মই মাত্ৰ 2,80,000 মই পকেটত ৰাখিছোঁ, বাদ বাকী যিমান আছে চব কাম কৰিব দিছোঁ। এতিয়া ৰাস্তাটো বোলে বেয়া হৈছে, মোৰ তাত কমপ্লেইন দিছে যে ৰাস্তাটো বেয়া আছে, কুকুৰে পেচাব কৰিলে বুন দেখা পায়, চৰাই খচিলে শিলবিলাক উঠায়, সেইটো মই কি কৰি দিম? মইতো পইচা গোটাই মুকলি কৰিছোঁ। 3 লাখৰ মই 2,80,000 টকাৰ মই কাম 2,80,000 টকা মাত্ৰ মই ৰাখিছোঁ, বাদ বাকী চব কাম কৰিব দিছোঁ। গতিকে এইটো ৰাইজে ধৰিব লাগিব, এইটো মোৰ ক্ষেত্ৰত নহয়। ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। পিছলৈ যাতে আপোনালোকৰ ওচৰত আৰু আকৌ আহিব পাৰোঁ। থেংক ইউ। পানী লাগে ধুইয়া।